আপোনালোকৰ মাজৰ পৰাও কোনোবাই কেক শিকিম বুলি ভাবিছে নেকি? যদি ভাবিছে তেনেহ'লে কেকৰ ব্যৱসায়টো বেয়া নহয়। আপোনালোকেও এনেকৈ কেক বনাই ধুনীয়াকৈ বিক্ৰী কৰিব পাৰিব। লগতে আপোনালোকৰ যদি ঘৰতে কাৰোবাৰ বাৰ্থডে হয় তেনেহ'লে ধুনীয়াকৈ আপোনালোকে ঘৰতে কেক বনাই কেক কাটিব পাৰিব। নমস্কাৰ, মই প্ৰিয়াক্ষী, মৰম দিব সকলোৱে। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ মই ডিজাইনটো কৰিছোঁ। আপোনালোকে ধৰিব পাৰিছে চাগে কেনেকৈ মই ডিজাইনটো কৰিলোঁ। তাৰপিছত ইয়াতে মই এতিয়া গোলাপ ফুলৰ পাহি কেইটামান দিম। 6-7 পাহমান গোলাপ ফুল মই ইয়াতে দিছোঁ। আৰু তলৰ বৰ্ডাৰ লাইনটো মই ধুনীয়াকৈ যোনটো নজলেৰে মই পাত দিওঁ, ফুলৰ পাতকেইটা দিওঁ, সেই নজলটোৰে মই এনেকৈ তলৰ বৰ্ডাৰ লাইনটো বনাইছোঁ। আৰু আপোনালোকে শিকিব পাৰে কেক বনাবলৈ, কাৰণ কেকৰ ব্যৱসায়টো বেয়া নহয়। আপোনালোকৰ নিজৰ ঘৰত কেতিয়াবা বাৰ্থডে হ'লেও আপোনালোকে ঘৰতে ফ্ৰেছকৈ কেক বনাই কাটিব পাৰে। দোকানততো 2-3 দিনৰ আগত বনোৱা কেক আমি কেতিয়াবা আনিব লগা হয়, কিন্তু আপোনালোকে ঘৰতে নিজে যদি বনায় তেতিয়া কেকটো সদায় ফ্ৰেছ থাকে। আৰু ঘৰত বনোৱা কেকটো খাবলৈও বহুত টেষ্টি হয়, ভাল লাগে। আৰু ইয়াত দেখিছেনে ধুনীয়াকৈ এতিয়া মই বনাই আছোঁ। আৰু ইয়াতে এতিয়া মই বাটাৰফ্লাই 2টামান লগাই দিম যাতে দেখিবলৈ আৰু বেছি ধুনীয়া হয়। আৰু এইটো হৈছে কেকটোৰ ফাইনেল লুক। সকলোৱে জনাব কেকটো দেখিবলৈ কেনেকুৱা হৈছে। লগতে মোৰ ভিডিঅ' চোৱাসকলক বহুত বহুত ধন্যবাদ। আৰু আপোনালোকেও যদি মোৰ পৰা কেক ল'ব বিচাৰে তেনেহ'লে মোক কণ্টেক্ট কৰিবলৈ নাপাহৰিব।